CIDৰ আবেদনক অনুমতি জনাইছে আদালতে কামৰূপ মহানগৰ বিশেষ দণ্ডাধীশে এই জাৰি কৰিছে নিৰ্দেশনা মুকদ্দমা চলাবলৈ চৰকাৰৰ পৰা অনুমতি বিচাৰিবলৈ CIDক নিৰ্দেশনা জাৰি কৰা হৈছে CIDৰ গোচৰত বিচাৰ চলি থাকোতে ৰজি কলিতাৰ বিৰুদ্ধে সাক্ষ্য দিছিল হাকিৰ ভাষ্যৰ ভিত্তিত প্ৰাথমিকভাৱে অভিযুক্ত কৰিলে ৰজি কলিতাক শীঘ্ৰে আদালতত হাজিৰ হ'বলৈ জাৰি কৰিব সমন এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ আমি আপোনালোকক জনাই আছো ধন দাবী গোচৰত অভিযুক্ত মুখ্যমন্ত্ৰী তদাৰকী কোষৰ SSP ৰজি কলিতাক অভিযুক্ত কৰিবলৈ CIDৰ আবেদনক ইতিমধ্যে অনুমতি প্ৰদান কৰিছে আদালতে কামৰূপ মহানগৰ বিশেষ দণ্ডাধীশৰ নিৰ্দেশনা জাৰি কৰা হৈছে খুব শীঘ্ৰে হয়তো সমন জাৰি কৰা হ'ব ৰজি কলিতালৈ মুকদ্দমা চলাবলৈ চৰকাৰৰ পৰা অনুমতি বিচাৰিবলৈ CIDক জাৰি কৰা হৈছে নিৰ্দেশনা CIDৰ গোচৰত বিচাৰ চলি থাকোতে ৰজি কলিতাৰ বিৰুদ্ধে সাক্ষ্য দিছিল হাকিৰ ভাষ্যৰ ভিত্তিতে প্ৰাথমিকভাৱে অভিযুক্ত কৰিলে ৰজি কলিতাক শীঘ্ৰে আদালতত হাজিৰ হ'বলৈ জাৰি কৰা হ'ব সমন ৰজি কলিতাক যেটো অভিযুক্ত কৰিবলৈ ইতিমধ্যে CIDৰ আবেদনক অনুমতি প্ৰদান কৰিছে আদালতে ইয়াৰ পাছত কেনেদৰে প্ৰক্ৰিয়াটো আগবাঢ়িব সবিশেষ তথ্যৰ বাবে আমি আপোনাৰ ওচৰলৈ আহিছো মাধৱ দাস নিতুমণি মূল বিষয়টো আপুনি ইতিমধ্যে উল্লেখ কৰিছে আৰু CID PS কেছ নাম্বাৰ 31/13 সেই গোচৰটোৰ 2013 চনতে পঞ্জীয়ন হৈছিল আৰু 2013 চনতে পঞ্জীয়ন হোৱাৰ কেছটো পৰৱৰ্তী সময়ত চাৰ্জশিট কৰা হৈছিল আৰু সেই চাৰ্জশিটত দুজন মূল অভিযুক্ত তিলক চন্দ্ৰ ডেকা আৰু দীপেন ডেকা তেওঁলোকৰ বিৰুদ্ধে বৰ্তমান গোচৰ চলি আছে আৰু সেই গোচৰ চলি থকাৰ সময়তে যেতিয়া গোচৰটো সাক্ষীবাদী চলি আছে সেই সাক্ষীবাদীৰ সময়তে ৰজি কলিতা সেইখিনি সময়ৰ তেখেত অতিৰিক্ত আৰক্ষী অধীক্ষক আছিল আৰু বৰ্তমান CM ভিজিলেন্সৰ তেওঁ SSP তেওঁৰ বিৰুদ্ধে কেতবোৰ বিস্ফোৰক অভিযোগ কৰা হৈছে আৰু তেখেতে ধন দাবী কৰা এই ধৰণৰ বক্তব্য আদালতত দিয়া হৈছিল আৰু সেই যিসমূহ বক্তব্যসমূহৰ আধাৰতে CIDৰ এখন পিটিশ্যন 2175 সেইখন পিটিশ্যনৰ ওপৰত ভিত্তি কৰি যিসকল যোনে গোচৰটো চলাইছে CIDয়ে সেইখিনি সময়ৰ এডিশ্যনেল SP ৰজি কলিতাক এই গোচৰটোত একিউজ কৰিবৰ কাৰণে এখন আবেদন দিছিল আৰু সেইখন আবেদন ইতিমধ্যে আদালতে গ্ৰহণ কৰিছে আৰু গ্ৰহণ কৰি তেখেতক সমন ইছ্যু কৰাৰ বিষয়টো আনিছিল কিন্তু যিহেতু এজন চৰকাৰী বিষয়াৰ বিৰুদ্ধে যেতিয়া গোচৰ চলাবৰ কাৰণে বা তেওঁৰ বিৰুদ্ধে বিচাৰ প্ৰক্ৰিয়া আগুৱাই নিবৰ কাৰণে চৰকাৰৰ ফালৰ পৰা প্ৰসিকিউশ্যন চেংচন প্ৰয়োজন আৰু সেই প্ৰসিকিউশ্যন চেংচনটো ল'বৰ কাৰণে আদালতে বৰ্তমান CIDক এটা অৰ্ডাৰ দিছে আৰু অতি শীঘ্ৰে চৰকাৰলৈ পত্ৰ লিখি তেওঁৰ বিৰুদ্ধে গোচৰ চলাবলৈ অনুমতি ল'বৰ বাবে এখন এটা নিৰ্দেশনা পাছ কৰা হৈছে আৰু এই যিটো গোচৰ সেই গোচৰটো 2013 চনৰে এটা গোচৰ যিটো গোচৰৰ ভিত্তিত বৰ্তমান সেই গুৱাহাটী আদালতত বিষয়টো চলি আছে আৰু এই গোটেই বিষয়টো CRPC 319ৰ অধীনত তেওঁৰ বিৰুদ্ধে একশ্যন ল'ব লাগে বুলি CID এখন পিটিশ্যন দাখিল কৰিছিল আৰু যিখন পিটিশ্যনক লৈ ইতিমধ্যে গোচৰটো আগবাঢ়িছে কিন্তু মূল বিষয়টো হৈছে যে দুজনমান অভিযুক্ত সেইকেইজনৰ বিৰুদ্ধে গোচৰ চলি আছে কিন্তু তাৰ লগতে গোচৰৰ সময়ত যিসকল ভুক্তভোগী সেই ভুক্তভোগী সমূহে তেওঁৰ নাম হৈছে হাসমত মালিক তেওঁলোকৰ ভাষ্যৰ ওপৰত ভিত্তি কৰিয়ে বৰ্তমান ৰজি কলিতাৰ বিৰুদ্ধে হয়তো গোচৰটো আগুৱাই লৈ যোৱা হ'ব সেই ধৰণৰ বিষয় এটা আহিছে অৱশ্যে ইয়াৰ গোটেই বিষয়টো প্ৰসিকিউশ্যন চেংচনৰ ওপৰত নিৰ্ভৰ কৰিব চৰকাৰে যদি প্ৰসিকিউশ্যন চেংচন নিদিয়ে তেনেহ'লে হয়তো ৰজি কলিতাৰ বিৰুদ্ধে আদালতত গোচৰ চলোৱাটো সম্ভৱ নহ'ব কিন্তু যিহেতু CIDয়ে বৰ্তমান গোচৰটো চলাই আছে আৰু CIDয়ে চলাই থকা গোচৰটোৰ সময়তে এই ধৰণৰ প্ৰসিকিউশ্যন বিচাৰি CIDয়ে এতিয়া অসম চৰকাৰলৈ লিখিব লাগিব অসম চৰকাৰৰ গৃহ বিভাগলৈ লিখিব লাগিব আৰু যদি প্ৰসিকিউশ্যন চেংচন লাভ কৰা হয় তেনেহ'লে শীঘ্ৰেই আদালতে ৰজি কলিতা বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ যিগৰাকী জ্যেষ্ঠ আৰক্ষী অধীক্ষক তেখেতক হয়তো সমন দিব আৰু তেখেতৰ বিৰুদ্ধেও যিহেতু তেখেতক ইতিমধ্যে অভিযুক্ত কৰা হৈছে আৰু তেখেতক এই অভিযুক্ত কৰি আদালতত হাজিৰ হ'বৰ কাৰণে শীঘ্ৰে সমন দিয়াৰ সম্ভাৱনা আছে অৱশ্যে তাৰ পূৰ্বে প্ৰসিকিউশ্যন প্ৰয়োজন হ'ব।